আজি হৈছে 11 আগষ্ট। অৰুণোদয় আঁচনিৰ টকা সোমাল নে? অৰুণোদয় আঁচনিৰ 1100 টকা আৰু 2500 টকা ৰিলিজ কৰিছে চৰকাৰে। প্ৰায় 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে। 15 পৰা 20,000 মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। আপুনি অৰুণোদয় আঁচনিৰ টকা যদিও পোৱা নাই, ভাল খবৰ। অতি শীঘ্ৰ কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। কি কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা বেংক একাউণ্টত পোৱা নাই, অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। এই তিনিটা কাম কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত প্ৰতিগৰাকী মহিলা আৰু পুৰুষৰ একাউণ্টত টকা পোনে পোনে সোমাই পৰিব। নম্বৰ 1, অৰুণোদয় আঁচনি যিটো একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছেনে? যদি লিংক হৈ আছে, আপুনি এবাৰ চেক কৰক ডিবিটি লিংক হৈ আছেনে? যদি আছে, আপুনি এবাৰ ব্লকত যাব। ব্লকত গৈ তালিকাত চেক কৰিব অৰুণোদয় আঁচনিৰ লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? যদি এই সকলোকেইটা কৰা আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা নিশ্চয় সোমাই পৰিছে। যদি সোমোৱা নাই, অহা মাহত আপোনালোকৰ একাউণ্টত টকাটো আপুনি লাভ কৰিব। এই মাহৰ ভিতৰতে পাব পাৰে। যদি নাপায়, অহা মাহত যেতিয়া পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব, তেতিয়া হ'ব পাৰে আপোনাৰ একাউণ্টত দুটা কিস্তি একেলগতে লাভ কৰিব। যিসকল হিতাধিকাৰীৰ এই তিনিটা কাম কৰাই ৰাখিছে, ডিবিটি আধাৰ লিংক, লগতে আপোনাৰ বেংক একাউণ্টৰ সৈতেও লিংক হৈ আছে সকলোখিনি কাম কাজ, তেনে ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো নাই। লগতে আপুনি এবাৰ চাই ল'ব তালিকাত আপোনাৰ নাম আছেনে? যদি আছে, আপুনি নিশ্চিন্তে থাকক। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত টকা সোমাই পৰিব। যদি এই মাহতে নোসোমাই, অহা মাহতে নিশ্চয় আপোনাৰ বেংক একাউণ্টত টকা লাভ কৰিব। যদিও নাপায়, আপুনি সবিশেষ তথ্য জানিবলৈ আপোনাৰ যিখন ব্লক বা পঞ্চায়ত গৈ তথ্য জানিব পাৰে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.